ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অন্যতম বীৰ যোদ্ধা সংগ্ৰামী ধৰতী আবা ভগৱান বিৰছা মুণ্ডাৰ আজিৰ পবিত্ৰ জন্মদিনত পোনপ্ৰথমে মই এই মহান বীৰগৰাকীলৈ শ্ৰদ্ধাভৰা প্ৰণিপাত নিবেদন কৰিছোঁ আৰু সকলোকে মই অনুৰোধ কৰিম এবাৰ মোৰ লগত একেলগে সকলোৱে ক'ব धरती आबा भगवान बिरसा अमर रहे धरती आबा भगवान बिरसा मुंडा अमर रहे धरती आबा भगवान बिरसा मुंडा अमर रहे আজি এই বিশাকপি চাহ বাগিচাত ধৰতী আবা বিৰছা মুণ্ডাৰ प्रतिमूर्ति स्थापনৰ শুভ লগনত আৰু শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা আৰু যিগৰাকী ব্যক্তিৰ নেতৃত্বত আজিৰ প্ৰতিমূৰ্তি স্থাপন হ'ল অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ডুমডুমা সমষ্টিৰ জনপ্ৰিয় বিধায়ক আমাৰ আসলতে যুৱ শক্তিৰ যেতিয়া মই টিকেট দিয়াৰ কথা যোৱাবাৰ ওলাইছিল 21ত যেতিয়া টিকেটৰ নাম ওলাইছিল তেতিয়া ৰূপেশৰ কথাটো প্ৰথমবাৰলৈ আমাৰ সন্মুখত আহিছিল মই তেতিয়া ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দলৰ মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান তেখেতে কৈছিল এজন ভাল ডেকা ল'ৰা আছে ডুমডুমা সমষ্টিৰ কাৰণে আমি চিন্তা কৰিব পাৰোঁ তেতিয়া দলত জইনে কৰা নাই বিজেপিত জইনে কৰা নাই তো আমি ভাবিলোঁ ঠিকে আছে ডুমডুমা সমষ্টিত আমি ৰূপেশ গোৱালাকে আমি আমাৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিম আৰু ৰূপেশ গোৱালাই আজি আপোনালোক ৰাইজৰ আশীৰ্বাদত বিধায়কো হ'ল মন্ত্ৰীও হ'ল আৰু ভাল কাম কৰি আছে গতিকে ৰূপেশ গোৱালা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মঞ্চত উপস্থিত থকা ভাৰতবৰ্ষৰ গৌৰৱ অসমৰ গৌৰৱ আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ যিগৰাকীয়ে পদ্ম সন্মান বুটলি আনিবলৈ সক্ষম হৈছে পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়া আপোনাকো মই শ্ৰদ্ধা জনাইছোঁ লগতে আজি অনুষ্ঠানত উপস্থিত থকা আমাৰ দলৰ ৰাজ্যিক কমিটিৰ উপসভাপতি পুলক গোহাঁই ডাঙৰীয়া সাধাৰণ সম্পাদক আমাৰ সকলোৰে চিনাকি প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা চিডিচি ডুমডুমাৰ সুদীপ গগৈ ডাঙৰীয়া আমাৰ চেয়াৰমেন ডুমডুমা ডেভেলপমেণ্ট মিউনিচিপাল বৰ্ডৰ কান্তা ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ আচ্ছাৰ এগৰাকী অত্যন্ত শক্তিশালী জনপ্ৰিয় নেতা দেৱ তাঁতী ডাঙৰীয়া আমাৰ আচ্ছাৰ এগৰাকী অন্যতম শক্তিশালী নেতা প্ৰেছিডেণ্ট তিনিচুকীয়া জিলাৰ শ্ৰী এলবাৰ্ট উৰিয়া ডাঙৰীয়া সুৰেশ মুণ্ডা ডাঙৰীয়া আমাৰ মামনি গোৱালা ডাঙৰীয়ানী ৰেশমা ওৰাং ডাঙৰীয়ানী আমাৰ ত্ৰিদীপ সিং বিশ ডাঙৰীয়া উপদেষ্টা MK শাহ এই বাগিচাৰো আমাৰ মাজত উপস্থিত থকা আমাৰ ভদ্ৰেশ্বৰ মৰাণ ডাঙৰীয়া আমাৰ সেক্ৰেটাৰী ACMSৰ ৰাহুল তাঁতী ডাঙৰীয়া লক্ষ্য কোঁৱৰ ডাঙৰীয়া প্ৰমুখ্যে সকলোৰে নাম ল'লে বহুত সময় লাগিব মঞ্চত উপবিষ্ট পৰম শ্ৰদ্ধাৰ
বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া বিশিষ্ট নেতাগণ নেত্ৰীগণ আৰু আজি এই অনুষ্ঠানত উপস্থিত হোৱা ডুমডুমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল বিভিন্ন ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা শ্ৰদ্ধেয় সুধীবৃন্দ আই মাতৃসকল যুৱ বন্ধু বান্ধৱীসকল মই সকলোকে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছো সবজনকে জোহাৰ সকলোকে মই এই শুভ কাৰ্যক্ৰমত যি কাৰ্যক্ৰমে আজি আমাৰ এই মহান বীৰগৰাকী স্মৃতি যুগমীয়া কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে ভগৱান বিৰছা মুণ্ডা যিগৰাকীৰ নাম শুনিলেই স্বাধীনতাৰ সেই সময়ৰ সেই আন্দোলনৰ সময়ৰ স্মৃতিবিলাক আমাৰ মনত ভাহি উঠে আৰু মই হয়তো সৌভাগ্যৱান ইয়াত কিমানজন মানুহ আছে মই নাজানো উলিহাটু গাঁৱত মই নিজে গৈছো খুটি জিলাৰ উলিহাটু গাঁৱত য'ত জন্ম হৈছিল ভগৱান বিৰছা মুণ্ডা ধৰতী আব্বা তেখেতৰ জন্মস্থানত গৈ মই ভক্তি ভৰা সেৱা আৰু প্ৰণিপাত জনাই আহিছো আজি 3 বছৰ আগতে 2022 চনত মই তাত গৈছো ঝাৰখণ্ডৰ মই প্ৰভাৰী আছিলো পাৰ্টিৰ ফালৰ পৰা আৰু 2021 চনত 20 চনত বিধানসভা নিৰ্বাচন হৈছিল তাত খুটি জিলাৰে মই ইনচাৰ্জ হিচাপে আছিলো 6টা বিধানসভা সমষ্টি এই সকলোতে মই গৈছো খুটি জিলাৰ কোনো পাহাৰী অঞ্চলো বাদ পৰা নাই ভৈয়াম অঞ্চলো বাদ পৰা নাই যে আমাৰ এই পবিত্ৰ আজি দিনটো যাৰ নামেৰে আমি উৎসৰ্গা কৰিছো বছৰ পঢ়ি থাকোঁতেই তেওঁক এখন কনভেন্ট স্কুলত নামভৰ্তি কৰাই দিয়া হৈছিল এইকাৰণে নামভৰ্তি কৰাই দিয়া হৈছিল যে তেওঁৰ মেধা আজিটো মেধা শক্তিৰ কাৰণে বুদ্ধিদীপ্ততাৰ কাৰণে বিৰছা মুণ্ডা ডাঙৰীয়া সেই বিদ্যালয়ত নাম ভৰাই দিছে আৰু সেই বিদ্যালয়ত বিশিষ্ট শিক্ষণ প্ৰণালী আছে তেওঁলোকৰ কিছু পৰম্পৰা আছে পদ্ধতি আছে গোটেই কথাবিলাক তেওঁ কিমান ভাল পাইছিল বেয়া পাইছিল এই কথা মই ক'ব খোজা নাই কিন্তু সেই সময়তে ছাত্ৰ অৱস্থাতে কৈশোৰ অৱস্থাতে ব্ৰিটিছৰ শোষণ যি নীতি চলিছিল আদিবাসী ৰাইজক যি ধৰণে বিভিন্ন প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছিল আৰু বিভিন্ন ধৰণে ব্ৰিটিছে বিভাজনৰ ৰাজনীতি কৰিছিল আমাৰ ওপৰত যি শোষণ চলাইছিল তাৰ বিৰুদ্ধে কিন্তু স্ফুলিংগ তেওঁৰ অন্তৰত দেখা পোৱা গৈছিল আৰু তাৰ বিৰুদ্ধে তেখেতে আন্দোলনৰ হয়তো নেতৃত্ব প্ৰদান কৰিছিল আৰু ভগৱান বিৰছা মুণ্ডাই সেই আদিবাসী পৰম্পৰা আদিবাসী সংস্কৃতি জীয়াই ৰখাৰ কাৰণে সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধেও যুঁজ দিছিল সেই সময়ত প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধেও তেওঁ মাত মাতিছিল আৰু সংস্কৃতি আৰু সংস্কাৰ দুয়োটাকে আগবঢ়াই লৈ যোৱাৰ কাৰণে বিৰছা মুণ্ডাদেৱে সেই সময়ত ডেকা বয়সত কৈশোৰ বয়সতে মন বান্ধিছিল পৰৱৰ্তী সময়ত ব্ৰিটিছে তেখেতক জেললৈ নিক্ষেপ কৰিছিল দুলাল দাই কৈছে তেখেতক মাৰা নাই হয় ব্ৰিটিছে কিন্তু মৰিবৰ কাৰণে বাধ্য হৈছে তেখেতৰ ওপৰত অত্যাচাৰ হৈছে স্বাধীনতা সংগ্ৰামী হোৱাৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে সত্যাগ্ৰহ কৰাৰ কাৰণে বিৰছা মুণ্ডাদেৱৰ ওপৰত ৰাজদ্ৰোহৰ গোচৰ হৈছে আৰু তেখেতক জেললৈ নিক্ষেপ কৰিছে আৰু মাত্ৰ 1875 পৰা 1900 এই মাত্ৰ 25 বছৰ বয়সতে
আমাৰ মাজৰ পৰা হেৰাই গৈছিল আমাৰ প্ৰাণৰ এগৰাকী বীৰ পুৰুষ শ্ৰদ্ধেয় আমাৰ বিৰছা মুণ্ডা ডাঙৰীয়া তেখেতৰ স্মৃতি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যুগমীয়া কৰাৰ বাবে প্ৰতি বছৰে আজিৰ দিনটো জনজাতি গৌৰৱ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হয়তো আমিও বহুতে শুনাই নাছিলো বিৰছা মুণ্ডা দেৱৰ বিষয়ে কিন্তু যেতিয়া জনজাতীয় গৌৰৱ দিৱস হিচাপে ৰাষ্ট্ৰীয় স্তৰত ভাৰত চৰকাৰে উদযাপনৰ সিদ্ধান্ত ললে এতিয়া সমগ্ৰ ভাৰতৰ চুকে কোণে আজি হয়তো দেশৰ ৭৭০খন জিলাত বিভিন্ন স্থানত ধৰতী আবা ভগৱান বিৰছা মুণ্ডাৰ পবিত্ৰ জন্মদিন আজি আমি উদযাপন কৰি আছো আৰু মোৰো আজি সৌভাগ্য কিছুদিন আগত ৰূপেশ দাই মোক ক'লে যে আপুনি 15 তাৰিখে আহিব পাৰিব নেকি মই নিশ্চয় মই আমাৰ জাতীয় জীৱনটোক সমৃদ্ধ কৰা আমাৰ আদিবাসী চাহ জনগোষ্ঠী অঞ্চলৰ চাহ জনগোষ্ঠী ভাই ভনীৰে পৰিপূৰ্ণ এই অঞ্চলত যদি মই আহিব পাৰোঁ মোৰ সঁচাই ভাল লাগিব আৰু মই একেমুখে আহিম বুলি কৈছো আৰু সেইমতে আহি আজি আমি ইয়াত উপস্থিত হৈছো যে আমাৰ আদিবাসী বা চানৰ জনগোষ্ঠী যিটো আমাৰ কমিউনিটি সম্প্ৰদায় 200 বছৰ আগতে হয়তো কোনোবাই সেই সময়ৰ মধ্যপ্ৰদেশৰ পৰা কোনোবা উৰিষ্যাৰ পৰা কোনোবা ঝাৰখণ্ডৰ পৰা বৰ্তমানৰ কোনোবা বিহাৰৰ পৰা নিজৰ কৃষ্টি সংস্কৃতি বুকুত বান্ধি এই অসম ভূমিলৈ অসম মুলুকলৈ আহিছে আৰু আজি আমাৰ মাজত এই আদিবাসী চাহ জনগোষ্ঠী ভাই ভনীসকল আমাৰ জাতীয় জীৱনৰ অন্যতম প্ৰধান অংগ হিচাপে আজি পৰিগণিত হৈছে আৰু আমাৰ ভাইসকলেও আজি অসমীয়া বৰ অসমৰ সংস্কৃতিত নিজকে বিলীন কৰিছে সমাহিত কৰিছে যেটা আমাৰ কাৰণে সকলোৱে জানো যে 200 বছৰৰ আমাৰ যি চাহ উদ্যোগৰ বৰ্ণিল যাত্ৰা আমাৰ অৰ্থনীতিৰ ভেটি মজবুত কৰাৰ বাবে যি জনগোষ্ঠী যি সম্প্ৰদায় আটাইতকৈ বেছি অৰিহণা যোগাইছে এই জনগোষ্ঠীটো আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ যি তেওঁলোকৰ অৰিহণা এই অৰিহণা আমি সকলো সময়তে স্বীকাৰ কৰোঁ আমি স্বীকৃতি প্ৰদান কৰোঁ এই জনগোষ্ঠীটোৰ কাৰণে বা অসমত থকা সকলো জাতি জনগোষ্ঠীৰ বাবে আমাৰ চৰকাৰে কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমৰ সৰ্বকালৰ হয়তো জনপ্ৰিয় মুখ্যমন্ত্ৰী ক'ব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নেতৃত্বত আজি অসমত এই চাহ জনগোষ্ঠী অধ্যুষিত বা আদিবাসী অধ্যুষিত অঞ্চলসমূহত উন্নয়নৰ এক নতুন ৰূপ আমি দেখিবলৈ পাইছোঁ 60 বছৰে বাগানৰ ভিতৰত এটি পথ পকী কৰিব লাগে সেই চিন্তা পূৰ্বৰ চৰকাৰৰ নাছিল জগন্নাথ টেম্পল বা জগন্নাথ মন্দিৰ সামূহিক কেন্দ্ৰ বা দক্ষতা বিকাশ কেন্দ্ৰ হ'ব লাগে এই চিন্তা 55 বছৰ শাসন কৰা কংগ্ৰেছৰ নাছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰা আৰম্ভ কৰি আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনলৈকে আমি আমাৰ এই অঞ্চলৰ ৰাইজৰ বা বিশেষভাৱে পিছ পৰি থকা আমাৰ এই সম্প্ৰদায়টোক কেনেদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস পদক্ষেপ দুয়োটাই গ্ৰহণ কৰিছোঁ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি দক্ষতা বিকাশ কেন্দ্ৰলৈকে চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি 3% অতিৰিক্তভাৱে আমাৰ চাহ জনগোষ্ঠী আদিবাসী
যুৱক যুৱতীসকলৰ বাবে বিশেষ যি সংৰক্ষণৰ ব্যৱস্থা আজি আমি সকলোৱে জানো যে চাহ বাগিচাত ধন মেলা পুৰস্কাৰৰ জৰিয়তে আমি বহু পৰিয়ালক অকমান হলেও আৰ্থিক সকাহ দিয়াৰ চেষ্টা কৰিছো এতিয়া এটি কলি দুটি পাত আমাৰ প্ৰতিখন বাগিচাত আমি ৰূপায়ণ কৰিবলৈ গৈ আছো 137 টকা মাত্ৰ 200 বছৰত আটাইতকৈ বেছি দৰমহা 2016 চনৰ আগলৈকে 137 টকা বাগানত কৰ্ম কৰা এগৰাকী শ্ৰমিকে লাভ কৰিছিল 137 টকা হাইয়েষ্ট ডেইলি ওয়েজ আছিল আমাৰ চৰকাৰ যোৱা 10টা বছৰ হোৱাই নাই আমাৰ এই 10টা বছৰ সম্পূৰ্ণ কৰা নাই এই 10টা বছৰত আমি 137 টকাৰ পৰা 250 টকালৈকে দৈনিক মজুৰি বৃদ্ধি কৰাৰ বাবেও আমাৰ চৰকাৰ আমাৰ দলে এই ক্ষেত্ৰত আগভাগ লৈছে আমি বিচাৰো আকৌ পাৰিব লাগিব কিন্তু গোটেই পৰিস্থিতি পৰিৱেশখিনি অধ্যয়ন কৰাৰ পিছত জানুৱাৰীত পাৰিব বুলি ইতিমধ্যে আমাৰ মন্ত্ৰী ডাঙৰীয়া কৈছে আমি বিচাৰো বিজেপি দলে অলপ অলপকৈ বাঢ়ি থাকিব লাগিব এই বুলি 1 টকা 2 টকা নহয় কমেও 25 টকা 50 টকা মান বাঢ়িব লাগে ডেইলি যিমান বাঢ়ক আমাৰ বিজেপি দল হিচাপে কৈছো আৰু চৰকাৰৰ প্ৰতি আহ্বান জনাইছো আমি এই সকল লোকৰ কাৰণে বাগিচাত কাম কৰা এই সকল লোকৰ দৈনিক মজুৰি যিমান পাৰো কিমান আমি বৃদ্ধি কৰাৰ চেষ্টা কৰিব গতিকে এনেকুৱা বিভিন্ন আঁচনি লৈছো আপোনালোকৰ কাৰণে ভাল খবৰটো ইতিমধ্যে কৈছে অহা 25 তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন হ'ব এই অধিৱেশনত এখন ঐতিহাসিক বিধেয়ক আনি আছো এই ঐতিহাসিক বিধেয়কখন হ'ল যোৱা 200 বছৰে আপোনালোকে বাগিচাখনক বুকুত বান্ধি দেশৰ অৰ্থনীতি ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰি 200 বছৰীয়া চাহ উদ্যোগৰ বৰ্ণিল যাত্ৰা সন্মুখৰ পৰা নেতৃত্ব দি আপোনালোকে যিখিনি অৱদান যোগাইছে তাৰ বাবে আমি আপোনালোকক লেণ্ড পট্টা মাটিৰ পট্টা যাতে আমি আপোনালোকক দিব পাৰো তাৰ কাৰণে বিধেয়কখন আমি আনি আছো আৰু যিমান সোনকালে পাৰো আপোনালোকক স্থায়ীভাৱে মাটিৰ পট্টা দিয়াৰ আমি এই নৱেম্বৰ মাহৰ শেষতে আমি আৰম্ভ কৰিম বা ডিচেম্বৰ মাহৰ পৰাই আপোনালোকে লাহে লাহে মাটিৰ পট্টা পোৱা এই যেটো আপোনালোকৰ দীৰ্ঘদিনীয়া যেটো সপোন আছিল এই সপোনটো আপোনালোকৰ সাৰ্থক হ'বলৈ গৈ আছে এনেকুৱা বহু কাম আমি কৰিছো আমি জানো কৰম পূজা বহুত কথা মই যেতিয়া ছাত্ৰ অৱস্থাত আছিলো তেতিয়া এইবিলাক হয়তো বহু কথাৰ পৰা দূৰত আছিলো কিন্তু যেতিয়া লাহে লাহে আমি ৰাষ্ট্ৰীয়বাদী বিচাৰৰ লগত জড়িত হলো তেতিয়া এনেকুৱা কথাবিলাক সাংসদ হলো মংগলদৈ লোকসভাৰ পৰা তেতিয়া মোৰ এৰিয়াত থকা প্ৰায় 40খন ডাঙৰ বাগিচা আছে ওদালগুৰি মংগলদৈ দৰঙত 40খনতকৈ অধিক ডাঙৰ বাগিচা আছে বাগিচাৰ পৰা মোক মাতে কেতিয়াবা নোৱাখাই উৎসৱত মাতে কেতিয়াবা মাতে মোক কৰম পূজাত প্ৰথম যেতিয়া মই এমপি হোৱা নাছিল গোটেই কথাবিলাক মোৰ মনত ধাৰণা নাছিল যে এনেকুৱা আমাৰ অত্যন্ত চহকী সংস্কৃতি পৰম্পৰা আমাৰ আদিবাসী চাহ বাগিচাত বা এই সকল লোকৰ আছে অত্যন্ত চহকী এই যি ঢোল নাগাৰা মই উৰিয়া যিটো ঢোল বজায় সেইটো মই চাইছিলো সেইটো মই ভাবো এইটো আটাইতকৈ মানে মনত যিটো আমাক কয় দোলা দি যায় যিটো কয় দোলা দি যোৱা ঢোল বাদনৰ যিটো শব্দ মাদলৰ যিটো শব্দ মাদলৰ শব্দত আমি হয়তো বহুতে মাতাল হৈ যাওঁ কেতিয়াবা গতিকে মাদলৰ শব্দই মাতাল মানে মই পজিটিভলি কৈছো নিগেটিভ কোৱা নাই সংস্কৃতিৰ লগত নিজকে সম্পৃক্ত হৈ যাওঁ আমি বিলীন হৈ যাওঁ নিজৰ এই সংস্কৃতিৰ লগত চহকী পৰম্পৰাৰ লগত যেটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে বিকাশ কে সাথ বিৰাসত ভি বিকাশ ভি বিৰাসত ভি আমাৰ পৰম্পৰা আমাৰ সংস্কৃতিক আমি সদায় সংৰক্ষণ কৰাই নহয় ইয়াৰ সম্বৰ্ধন আৰু ইয়াক যেনেকৈ আমি আগলৈ আগবঢ়াই লৈ যাব পাৰো এই কথাবিলাকত আমি সদায় গুৰুত্ব দি আছো গতিকে মই বহুত বেছি দীঘলীয়া বক্তব্য নাৰাখো আপোনালোকৰ চাগে ভোক লাগিছে এতিয়া দুপৰীয়া হৈছে গতিকে মই সকলোকে
বিৰছা মুণ্ডা দেৱৰ যি অমৰ বলিদান স্বাধীনতা সংগ্ৰামত লগে লগে জনজাতি সমাজখনক আদিবাসী সমাজখনক সংস্কাৰৰ কাৰণে যি অকমান কিছুমান অপসংস্কৃতি আছিল আৰম্ভ হৈছিল প্ৰথমতো নাছিলে পিছত হয়তো আৰম্ভ হৈছিল এইবিলাক লাহে লাহে আমাক যাতে গ্ৰাস কৰিব নোৱাৰে এইবিলাকে আমাৰ সমাজখনক যাতে দুৰ্বল কৰিব নোৱাৰে তাৰ কাৰণে ভগৱান বিৰছা মুণ্ডাই যিখিনি আমাক কৈ থৈ গ'ল যিখিনি কৰি থৈ গ'ল আদৰ্শ দেখুৱাই থৈ গ'ল নিশ্চিতভাৱে সেই আদৰ্শখিনিক আমি বুকুত বান্ধি সমগ্ৰ অসমীয়া জাতিটোৱে আগবাঢ়িব লাগিব আমি বিৰছা মুণ্ডাৰ দিৱসো পালন কৰিম আৰু লাচিত দিৱসো পালন কৰিম 24 নৱেম্বৰত লাচিত দিৱসো আহি আছে এনেকুৱা ধৰণে সকলোতে উজনি অসমৰ মই নামনি অসমত জন্ম লৈছোঁ কিন্তু উজনি অসমৰ ওপৰত গভীৰ আস্থা মোৰ কিয় আস্থা উজনি অসমে অসম ৰক্ষাৰ নেতৃত্ব দিব লাগিব সন্মুখৰ পৰা উজনি অসমৰ লোকে জাতি জনগোষ্ঠীৰ লোকে অসম ৰক্ষাৰ নেতৃত্ব দিব লাগিব নেতৃত্ব ল'ব লাগিব এইকাৰণে ল'ব লাগিব বুলি কৈছো কাৰণ আমাৰ নামনি অসমখন মধ্য অসমখন আমি ক'ত জীয়াই আছো কেনেকৈ জীয়াই আছো সেই কথা হয়তো ইয়াত থকা বহুত মানুহে বহুত বেছিকৈ উপলব্ধি কৰিব নোৱাৰে ভিতৰত যেতিয়া সময় যাব গুৱাহাটীৰ পাৰে গোৱালপাৰা হৈ চাপৰ হৈ য'ত শৰৎ সিংহৰ জন্ম যেতিয়া আপোনালোকে ধুবুৰীলৈকে যাব তাত যেতিয়া আমি প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়ানীৰ ঘৰটো দেখিবলৈ পাব তেতিয়া আপোনালোকৰ মনত হয়তো ভাৱ আহিব যে আমি ক'তনো আছো এইখন অসম নে কি আমি ক'ত আছো ক'ত গৈ আছো আমি গতিকে এনেকুৱা ধৰণৰ ভয়াৱহ পৰিস্থিতি এটাৰ মাজত অসমখনৰ এটা অংশ মধ্য অসম নামনি অসম আমি বহুত সন্ত্ৰাসৰ মাজত বহুত ত্ৰাসৰ মাজত আমাৰ মানুহখিনিক এৰি দি থৈ গ'ল আগৰ সাহকে আমাক এৰি থৈ গুচি গ'ল মাটি দি দিলে ভোটাৰ লিষ্টত নাম সোমাই দিলে ৰেচন কাৰ্ড দিলে সব দি থৈ গ'ল আৰু গজৈ গছলৈ ৰূপান্তৰ হ'ল এই কথাবিলাক উজনি অসমত মই এইকাৰণে ক'ব খোজা নাছিলো কিন্তু মনত ভাৱ আহিল নহয় ক'ব লাগিব আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আমি আছো কোনো ধৰ্মৰ প্ৰতি আমাৰ বিদ্বেষ নাই কোনো সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষ নাই কিন্তু যিয়ে অসমক খুলি খাব খুজিছে অসমক গ্ৰাস কৰিব খুজিছে সেই শক্তিৰ বিৰুদ্ধে বিদ্বেষ সদায় আমাৰ থাকিব লাগিব প্ৰতিগৰাকী অসমীয়াৰ জাতি জনগোষ্ঠীৰ লোকৰ থাকিব লাগিব গতিকে যে নহওক আপোনালোকে সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব কাৰণ আমি জাতিটোক জীয়াই ৰাখিব লাগিব অসমখনক অনাদি অনন্ত কাললৈকে আমি শক্তিশালী কৰিব লাগিব এইকাৰণে লাগিব যে অসমখন যাতে সদায়ৰ কাৰণে সুৰক্ষিত হৈ থাকে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ হাতত এখন নিৰাপদ অসম এখন সুৰক্ষিত অসম আমি তেওঁলোকক উপহাৰ হিচাপে দি থৈ যাব লাগিব যি অন্যবিলাকে নকৰিলে সেই দায়িত্ব এতিয়া আমাৰ কান্ধত আহিছে আৰু আমি বিনম্ৰতাৰে সেই দায়িত্ব কাণ পাতি লৈছো এখন সুৰক্ষিত নিৰাপদ অসম আমি ভৱিষ্যত প্ৰজন্মৰ হাতত আমি এৰি থৈ যাম যেটো ভগৱান বিৰছা মুণ্ডা ডাঙৰীয়া হয়তো সপোন দেখিছে বিৰছা মুণ্ডা ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি প্ৰকৃত শ্ৰদ্ধাঞ্জলি সেইটোৱে হ'ব যেতিয়া আমি এখন সুৰক্ষিত আৰু নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মৰ হাতত আমি এৰি থৈ যাব পাৰো সেইটোৱে প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব গতিকে ভগৱান বিৰছা মুণ্ডাৰ মংগল আশীৰ্বাদ আমাৰ ওপৰত আহক তাৰ বাবে তেখেতৰ ওচৰতো আমি ভক্তিভৰা প্ৰণিপাত জনাইছো শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছো আৰু এইগৰাকী মহান বীৰ সমাজ সংস্কাৰক স্বাধীনতা সংগ্ৰামী তেওঁৰ যি সপোন আছিল সেই সপোন এক ভাৰত
শ্ৰেষ্ঠ ভাৰতৰ সপোন আছিল সেই সপোনক আমি নিশ্চিতভাৱে সকলোৱে মিলিলে सबका साथ सबका विकास सबका विश्वास सबका प्रयास সকলোৰে প্ৰয়াসৰ জৰিয়তে আমি আমাৰ মাতৃভূমি ভাৰতবৰ্ষক আমাৰ আই অসমিক নিশ্চিতভাৱে শক্তিশালী ৰূপত গঢ়ি তুলি ভৱিষ্যত প্ৰজন্মৰ হাতত আমি দি থৈ যাব পাৰিম এইখিনি আমাৰ সপোন এইখিনি আমাৰ লক্ষ্য এই লক্ষ্য আৰু সপোনক প্ৰতিগৰাকী ব্যক্তিয়ে দুমদুমাৰ সকলো জাতি জনগোষ্ঠীৰ লোক তিনচুকীয়া জিলাখন ডিব্ৰুগড় জিলাখনত মোৰ আহি ভাল লাগে হেউজ যেতিয়া আমি চাহ বাগিচাবিলাক দেখো এই হেউজ চাহ বাগিচাৰ ভিতৰত যি শ্ৰম আৰু ঘাম লুকাই আছে যি শ্ৰম আৰু ঘামে আমাৰ জাতীয় অৰ্থনীতিক শক্তিশালী কৰি আছে লক্ষ লক্ষ জনতাক কৰ্ম সংস্থাপন দি আছে এই চাহ উদ্যোগটোক আমি অনাগত দিনত জীয়াই ৰখাই নহয় চাহ উদ্যোগটোক আৰু অধিক শক্তিশালী কৰিব লাগিব গতিকে এইখিনি কথাৰে মই আপোনালোক সদৈতিলৈকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ যি পবিত্ৰ কাৰ্যক্ৰম ভগৱান বিৰছা মুণ্ডা ধৰতী আবা বিৰছা মুণ্ডাৰ যি প্ৰতিমূৰ্তি উন্মোচনত মই আপোনালোকৰ লগত এজন ইয়াত উপস্থিত থকাসকলৰ মাজৰ এজন হিচাপে আজি যিটো মই সুখানুভূতি আত্মসন্তুষ্টি আজি লাভ কৰিছোঁ নিশ্চিতভাৱে এই আত্মসন্তুষ্টি ভৱিষ্যতৰ দিনতো মোৰ মনত থাকিব সকলোকে ধন্যবাদ জনাই এই উপস্থিত সব ৰাইজ দাদা মা বহিন সব কাইকে বহুত বহুত ধন্যবাদ আৰু জোহার জানাচ্ছি সবাইকে নমস্কার সবাইকে জোহার